বন্যপ্ৰাণী পুনৰ্সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ 23 বছৰ সম্পূৰ্ণ হ'ল। আমি 2002 চনৰ 28 আগষ্ট তাৰিখে আনুষ্ঠানিকভাৱে এই কেন্দ্ৰটো মুকলি কৰা হৈছিল আৰু যদিও আমি কেইদিনমান আগৰ পৰা আমি কাম আৰম্ভ কৰিছিলোঁ, আনুষ্ঠানিকভাৱে 28 আগষ্ট 2002ত আমি এই কেন্দ্ৰটো মুকলি কৰিছিলোঁ আৰু যোৱা 23টা বছৰত আমি প্ৰায় 9600ৰ অধিক জন্তু আমি ইয়াত শুশ্ৰূষা প্ৰদান কৰিছোঁ আৰু তাৰে 6500তকৈ অধিক জন্তু আমি পুনৰ বনলৈ মুকলি কৰি দিছোঁ। ইয়াত আমাৰ ইণ্ডিয়ান হাতীৰ পৰা আৰম্ভ কৰি এছিয়ান এলিফেণ্ট ওৱান হৰ্ণ ৰাইনোৰ পৰা আৰম্ভ কৰি একেবাৰে সৰু আমাৰ পাৰ্টি কালাৰ ফ্লাইং স্কুৰেল বা সৰু সৰু চৰাই অৰ্থাৎ সৰীসৃপ, আমাৰ ৰেপটাইল, সাপজাতীয় প্ৰাণী আৰু মেমেল, স্তন্যপ্ৰায়ী প্ৰাণী, এই গোটেই কিবা জন্তুৱে আমাৰ ইয়াত শুশ্ৰূষা হৈছে এই যোৱা 23 বছৰত। আৰু আমি এওঁলোকৰ শুশ্ৰূষা প্ৰদান কৰি আমাৰ যিখিনি অভিজ্ঞতা হৈছে, আমি সেই অভিজ্ঞতাবোৰ বিভিন্ন অনুষ্ঠানত আৰু বিভিন্ন আলোচনীত আমি প্ৰকাশ কৰিছোঁ, যাতে আমাৰ এনেকুৱা প্ৰব্লেম ভাৰতবৰ্ষত বা এছিয়া মহাদেশত বা আন দেশত যদি এনেকুৱা ধৰণৰ প্ৰব্লেম হয়, যেনে ধৰক এটা সৰু গৰুৰ পোৱালি বা সৰু হাতীৰ পোৱালি কেনেধৰণে তাক সুস্থ কৰি কেনেধৰণে ৰিলিজ কৰিব লাগে, সেই বস্তুবোৰ আমি প্ৰকাশ কৰিছোঁ, যাতে বেলেগ দেশৰ বা বেলেগ ছাউথ ইষ্ট এছিয়াৰ বিভিন্ন জেগাত য'ত এনেকুৱা ৰেস্কিউ চেণ্টাৰ আছে, তেওঁলোকে একেধৰণৰে এই কামবোৰ কৰিব পাৰে। গতিকে এইখিনিয়ে আমাৰ উপলব্ধি আৰু আমি অতি সুখী যে আমি 6500তকৈ অধিক জন্তু আমি এটা পুনৰ জীৱন দিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। আমাৰ ইয়াত বৰ্তমান আমাৰ ইষ্টাৰ্ণ আছাম মানে পূব অসমত ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ কাষত আমাৰ এটা সৰু ষ্টেচন আছে আৰু কোকৰাঝাৰৰ যিটো চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী আছে, তাত আমাৰ এটা মোবাইল ইউনিট এটা আছে। এই দুটা ইউনিট আৰু চেণ্টাৰত লগ লাগি আমাৰ প্ৰায় 15জনমান কৰ্মী আমি ইয়াত জড়িত হৈ আছোঁ। তাৰে ভিতৰত আমাৰ 4জন পশু চিকিৎসক, 11-12জন আমাৰ এনিমেল কিপাৰ, যোনে জন্তুৰ শুশ্ৰূষা আদিত আমাক সহায় কৰে আৰু লগতে এডমিনিষ্ট্ৰেটিভ ষ্টাফ 2জনমান আছে, যিয়ে আমাৰ এডমিনিষ্ট্ৰেটিভ কামখিনি আমাক কৰাত সহায় কৰে। বৰ্তমান আমাৰ ইয়াত 12টা হাতীৰ পোৱালি আছে, 3টা গড়ৰ পোৱালি আছে আৰু লগতে 5টা লেপাৰ্ড নাহৰফুটুকী আছে আৰু 2ডাল সাপ আছে, যিটো চিকিৎসাধীন হৈ আছে। উদ্ধাৰ নকৰিবলগীয়া কিছু উদ্ধাৰ কাৰ্য হোৱা দেখা পোৱা যায়, আজিৰ দিনটোত কি আহ্বান জনাব? বন্যপ্ৰাণী উদ্ধাৰটো আমাৰ আচলতে আমি খুব সাৱধানতাৰে আৰু যদিহে আমি প্ৰশিক্ষণপ্ৰাপ্ত নহয় আৰু যদিহে আমি জন্তুটোৰ বিষয়ে, জন্তুটোৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক যিবিলাক বিহেভিয়াৰৰ বিষয়ে আমি যদি নাজানো, তেতিয়াহ'লে তাৰমানে আমি অত্যুৎসাহী হৈ যদি জন্তু আমি দেখা মাত্ৰকে ৰেস্কিউ কৰিবলৈ লওঁ, তেতিয়াহ'লে তাৰ হিতে বিপৰীত হ'ব আৰু সেই কথাটো আমি প্ৰায় ৰাইজৰ মাজলৈ আপোনালোকৰ মাধ্যমেদি আৰু বিভিন্ন মিটিং আৰু ৱৰ্কশ্বপৰ মাধ্যমেদি এই কথাখিনি আমি ৰাইজক অৱগত কৰিছোঁ। আমাৰ দক্ষিণ পাৰৰ ৰাইজে যথেষ্ট সজাগ হৈছে, তেওঁলোকে প্ৰায়খিনিয়ে জানে যে কেতিয়া জন্তুটো ৰেস্কিউ কৰিব লাগে আৰু কেতিয়া ৰেস্কিউ কৰিব নালাগে আৰু ৰেস্কিউ কৰা সময়ত কাৰ সহায় ল'ব লাগে আৰু কেনেদৰে কৰিব লাগে। প্ৰাথমিক চিকিৎসাও কিছুমান জেগাত কৰে, কেনেধৰণে কৰিব লাগে, কেনেকৈ জন্তুটো কোনোবা এখন গাঁৱত বা কোনোবা এটা জেগাত পোৱাৰ পিছত আমাৰ কেন্দ্ৰলৈ কেনেধৰণে আনিব লাগে, সেই বিষয়ে আমি ৰাইজক সজাগ কৰা হৈছে। গতিকে বন্যজন্তু ৰেস্কিউ তেতিয়াহে কৰিব লাগে যেতিয়া সেই জন্তুটোৰ যদি আপোনাৰ সহায় নাপায়, তেতিয়াহ'লে তাৰ মৃত্যু নিশ্চিত। একেবাৰে সুস্থ সবল বনৰীয়া জন্তু এটা কেৱল মানুহৰ বসতিৰ কাষত দেখা মাত্ৰকে সি লাগে সাপেই হওক বা যি জন্তুৱেই নহওক, তাক ধৰি মেলি ৰেস্কিউ কৰাৰ কোনো প্ৰয়োজন নাই। সেই কথাটো আমি প্ৰায় মাধ্যমেদি, আপোনালোকৰ মাধ্যমেদিও আমি ৰাইজক অৱগত কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।